এতিয়া আমি আহিছোঁ 5 নম্বৰ কুৱেশ্যনলৈ ইয়াতে কুৱেশ্যনটো মই পাতি লৈছোঁ x³ minus 2x square minus x plus 2 এইটো এটা আমাৰ বহুপদ ৰাশি দিয়া আছে এইটো আমাৰ ত্ৰিপদ বহুপদ ৰাশি হয় তোমাৰ ত্ৰিপদ ৰাশি কিয় ত্ৰিপদ ৰাশি কাৰণ ইয়াত আমাৰ যিটো আমাৰ ঘাত আছে সেইটো ঘাত আমাৰ 3 হাইজ ঘাত আছে হয় গতিকে যিটো আমাৰ হাইজ ঘাত থাকে সেইটো আমি ৰাশি বুলি ক'ব পাৰোঁ এতিয়া এইটোত আমি আগৰ যিখিনি আমি উৎপাদক বিশ্লেষণ কৰিছিলোঁ সেইখিনি উৎপাদক বিশ্লেষণত আমাৰ দ্বিপদ ৰাশি আছিলে হয় মানে তাত হাইজ পাৱাৰ হাইজ ঘাত আমাৰ কি আছিলে 2 আছিলে সেইকাৰণে আমাৰ যিটো মিডল টাৰ্ম থাকে যিটো আমাৰ মিডল মানে মাজৰ যিটো মধ্যৱৰ্তী পদ থাকে সেইটো আমি বিভাজন কৰি দিব পাৰোঁ হয় কিন্তু ইয়াত আমাৰ মাজৰ পদ বুলি তেনেকৈ আমি ল'ব নোৱাৰোঁ হয় এইটোত আমি বেলেগ লং ডিভিজন মেথড এপ্লাই কৰিব লাগিব আৰু কিছুমান ক্ষেত্ৰত এটা আমি টেকনিক ইউজ কৰি পেলাইও সলভ কৰিব পাৰোঁ এতিয়া এইটো অংকত যদি আমি চাবলৈ যাওঁ ইয়াতে এটা আমি টেকনিক এপ্লাই কৰিব পাৰোঁ হয় ইয়াতে আমি যদি চাওঁ ইয়াত এইটো x আছে হয় এই x যিটো আমাৰ চলক আছে সেই চলকটোৰ আগত আমাৰ কি আছে এটা ধ্ৰুৱক আছে ধ্ৰুৱকটো কি 1 গতিকে আমি চাব পাৰোঁ ইয়াতে 1 এটা লৈ চাব পাৰোঁ হয় আৰু এইফালে যিটো আমাৰ 2 আছে হয় সেইটো আমি ল'ব পাৰোঁ তো আমি এটা সহজ পদ্ধতি মানে সেই পদ্ধতিটো ইউজ কৰিলে মানে আমাৰ সহজতে ওলাব মানে আমাৰ যেটো আমাৰ উৎপাদক বিশ্লেষণ কৰিব দিছে গতিকে উৎপাদক বিশ্লেষণে আমি কৰিম কিন্তু আমি অলপ সহজ নিয়মত আমি এইটো কৰিবলৈ চাম এতিয়া আমি কি কৰিম যে ইয়াৰ যিটো 4টা আমাৰ টাৰ্ম আছে ইয়াতে সেই 4টা টাৰ্মৰ ভিতৰত প্ৰথম দুটা আমি মানে ৰেচিঅ'ত ল'ম ৰেচিঅ'ত ভগাই ল'ম মানে এইটো আমি 1 ল'ব লাগিব এইটো আমি -2 ল'ব লাগিব হয় যদি এইটোৰ লগত এইকেইটা টাৰ্ম সমান হয় মানে এইকেইটাৰ যদি আমাৰ যিটো আমাৰ ডিভিজন হয় সেই ডিভিজনটো যদি ইহঁত দুটাৰ ডিভিজনৰ লগত সমান হয় মানে যদি ইকুৱেল হয় দুটাৰ ভ্যালু যদি ইকুৱেল হয় যে সেইটো আমি লং ডিভিজন মেথড এপ্লাই নকৰিলেও অংকটো ওলাবগৈ এতিয়া আমি এইটো কেনেকৈ কৰিম বাৰু এতিয়া এইটো 1 ল'লো আমি ইফালে -2 আছে -2 ল'লো ইফালে আমি তেনেকৈ কি ল'লো -1 ল'লো কাৰণ x ৰ আগত -1 আছে আমাৰ 1 এটা আছে গতিকে -1 আহিব ইফালে তলত হ'ব 2 এতিয়া আমাৰ কিমান আহিলে ইফালেও হাফ আহিলে ইফালেও হাফ আহিলে হয় মানে -হাফ আহিলে দুটো মাইনাসটো তলত থাকিলেও ওপৰত থাকিলেও সেইটো মাইনাস হৈ যায় দুইটাতে যেহেতু -হাফ আহিলে গতিকে আমাৰ আমি লং ডিভিজন মেথড এপ্লাই নকৰিলেও কৰিব পাৰোঁ এতিয়াটো কেনেকৈ কৰিম আমাৰ কেনেকৈ আহিব এতিয়া আমি এইটো এপ্লাই এনেকৈ কৰিম যে ইয়াত আমাৰ যিটো হাইজ ঘাত আছে সেইটো ঘাতৰ পৰা আমি এইটো অংকটো কৰিম ইয়াত আমি x² কমন ল'ব পাৰোঁ কথাটো গম পাইছেনে x² আমি কমন ল'লোঁ x² কমন ল'লে থাকিব কি আমাৰ x থাকিলে গতিকে x² × x x³ -2 এটা ল'ব পাৰোঁ গতিকে -2 × x -2x² ইফালে আমি 1 ল'ব পাৰোঁ তেনেকৈ 1 ল'লোঁ ইফালে আমাৰ x আৰু এইটো চাইডে আমাৰ থাকিব কি -2 মাইনাছে প্লাছ ইফালে 1 × x হ'লগৈ আমাৰ কি x² -1 ইফালে x -2 এইকেইটা আমাৰ কি ওলালগে উৎপাদক ওলালগে তো আমাৰ ইয়াতে কি কৈছিল যে উৎপাদক বিশ্লেষণত আমাৰ ইয়াতে ত্ৰিঘাত আছিল হয় যেটো আমাৰ 3 আছিল গতিকে আমাৰ তিনটা ওলাব কেনেকৈ ওলাব এইটো যে x² -1 আছে এইটো আমি কি ল'ব পাৰোঁ আমি এটা ফৰ্মুলা পাইছিলোঁ যে a² - b² এইটো কি পাইছিলোঁ যে a + b a - b আমি পাইছিলোঁ নে মনত পৰিছেনে তোমালোকৰ গতিকে এইটো আমি কেনেকৈ ল'ব পাৰোঁ যে x² - 1² ল'ব পাৰোঁ তাহলে আমাৰ x - 2 এইটো কি আহিব x - 1 x + 1 হয় -1 x + 1 আৰু x - 2 তিনিটা আমাৰ ওলাই গ'ল উৎপাদক সেইটোৱে আমাৰ কৰিব দিছিলে নম্বৰটো হৈ গৈছে আমাৰ আমি 2 নম্বৰটো লৈ আহিছোঁ তেনেকৈ ইয়াত 2 নম্বৰটো কি দিছে যে x³ - 3x² - 9x - 5 এতিয়া ইয়াতো আমি চাম যে এইকেইটা আমাৰ টাৰ্মকেইটা সমান ওলালে নোলায় সিহঁতৰ অনুপাত ইয়াতে কি হ'ব 1 আহিব ইফালে আহিব আমাৰ -3 ইফালে আমাৰ কিমান আহিব -9 ইফালে আমাৰ আহিব -5 এতিয়া আমি যদি চাওঁ এইটো ঠিক যায় এইটো আমাৰ কাটাকুটি নাযায় এইটো আমাৰ কাটাকুটি নাযাব ইফালে 9/5 থাকিব ইফালে আমাৰ 1/-3 থাকিব গতিকে এইটো আমাৰ ইকুৱেল নহয় গতিকে যেহেতু এইটো আমাৰ ইকুৱেল নোহোৱাৰ কাৰণে এইটো আমি ডাইৰেক্টলি লং ডিভিজন মেথড এপ্লাই কৰিম এতিয়া সেইটো কৰিবলৈ যাওঁতে আমি ফাৰ্ষ্ট এটা প্ৰচেছ এপ্লাই কৰিব লাগিব তো আমি px ধৰি পেলাই কৰিব লাগিব অংকটো তোমালোকে চোৱা তুমি px ধৰি পেলাই কৰিম এতিয়া ইয়াতে আমি এইটো কি ল'ম যে px = x³ - 3x² - 9x - 5 হ'ল এতিয়া এনেকুৱা ধৰণৰ যেতিয়া ত্ৰিঘাত সমীকৰণৰ অংক দিয়া থাকিব ত্ৰিঘাত ৰাশি দিয়া থাকিব
এতিয়া আমি কি কৰিম এই যিটো আমাৰ লাষ্টৰ ধ্ৰুৱক থাকে হয় লাষ্টৰ যিটো আমাৰ কনষ্টেণ্ট ভেলুটো থাকে সেই ভেলুটো আমি এফালে ল'ম হয় এতিয়া সেই ভেলুটোক আমি কিহেৰে পূৰণ কৰিলে সেই ভেলুটো ওলাব আমি 1 লগত 5 পূৰণ কৰিলে আহিব হয় 1 লগত 5 পূৰণ কৰিলে কি আহিব 5 আহিব আৰু -1 লগত যদি -5 পূৰণ কৰোঁ তেও কি আহিব 5 আহিব হয় গতিকে আমি কি ল'ব পাৰোঁ যে 1 ল'ব পাৰোঁ -1 ল'ব পাৰোঁ 5 ল'ব পাৰোঁ -5 ল'ব পাৰোঁ এইকেইটা আমি সংখ্যা ল'ব পাৰোঁ এইকেইটা সংখ্যা আমি লৈ পেলাই আমি 5টো পাব পাৰোঁ হয় এতিয়া আমি ইয়াত কি চাব লাগিব এই যিকেইটা সংখ্যা আছে 1 5 -1 আৰু -5 এইকেইটা আমি সংখ্যাৰে ইয়াৰ যিকোনো এটা সংখ্যা আমি ইয়াত বহাই চাম ইয়াত বহাই চালে যদি ইয়াৰ ভেলুটো মানে এই যিটো আমাৰ বহুপদ ৰাশি দিয়া আছে এই বহুপদ ৰাশিটো যদি ভাগশেষটো আমাৰ 0 ওলায় ভাগশেষটো যদি 0 লাগে তেতিয়া আমি গম পাম যে সেই যিটো আমাৰ আমি যিটো ধৰি লোৱা যিটো সংখ্যা সেই সংখ্যাটো আমি ইয়াৰ এটা ফেক্টৰ হিচাপে ল'ব পাৰিম হয় মানে সেইটো আমি x প্লাছ বা মাইনাছ যিয়ে নহওক সেই সংখ্যাটো আমি লৈ পেলাই ইজ ইকুৱেল টু 0 হিচাপে লৈ আমি সেই সংখ্যাটো এটা ইয়াৰ ফেক্টৰ হিচাপে ল'ব পাৰিম এতিয়া আমি অংকটো কৰিলে গম পাম আমি এটা 1 আছে 5 আছে -1 আছে -5 আছে আমি ফাৰ্ষ্ট 1 এটা বহাই চাওঁ যদি 1 এটা বহাই পেলাই চালে যদি ওলায় আমি সেইটো 1 বহাই পেলাই কৰিম 1 বহাই চালোঁ আমি 1 কিউব তাহলে আমাৰ 3 1 কিউব 1 স্কোয়ার মাইনাস 3 into 1 আমাৰ 5 এইটো চাব আপোনালোকে এইটো যাতে 0 ওলায় এইটো 1 থাকিলে এফালে এইটো আমাৰ 3 থাকিলে এফালে আমাৰ 9 থাকিলে এফালে আমাৰ 5 থাকিলে এই কিমান হ'বগে এইটো 9 3 আমাৰ 12 5 কিমান আহিলে 17 আহিলে এফালে -17 এফালে আমাৰ 1 আমাৰ এনসাৰটো আহিলে কিমান 16 এইটো 0 নহয় হয় এইটো 0 হয় জানো -16 is equal to not 0 হয় গতিকে এইটো আমাৰ কি হ'বগে সমাধান নহ'বগে এইটো আমাৰ প্ৰপাৰ সমাধান নহয় এইটো আমাৰ 0 ওলাবগে লাগিব কোনোবা এটা ক্ষেত্ৰত আমাৰ 0 ওলাব আমি -1টো যদি এপ্লাই কৰি চাওঁ ইয়াতে কৰি চাব পাৰোঁ আমি -1 কিউব এইটো জাষ্ট 0 ওলালেগে হ'ল আৰু 0টো ওলোৱাৰ পিছতে আমি অংকটো কৰিবগৈ পাৰিম সমাধান কৰিব পাৰিম -1 কিউব আহিব আমাৰ কিমান 3 into -1 whole square 9 into -1 আমাৰ থাকিলে কি -5 এইটো যদি চাওঁ আমাৰ -1 কিউব -1 থাকিব নেক্সট আমি কি চাব পাৰোঁ তাহলে আমাৰ 1 square -1 whole square is equal to 1 1 into 3 -3 থাকে তাহলে আমাৰ মাইনাসে প্লাসে মাইনাসে প্লাস আহিল আৰু 9 থাকিল এফালে আমাৰ -5 গতিকে -1 -3 -5 এইকেইটা আমি ফাৰ্ষ্ট প্লাস কৰি চাম প্লাস কৰি চালে আমাৰ কিমান আহিব আমাৰ এফালে -3 আৰু -1 কিমান আহিলে -4 -4 -5 is equal to -9 plus 9 is equal to 0 এতিয়া আমাৰ ইয়াত কিমান আহিলগে এই যিটো বহুপদ ৰাশি আছিলে সেই বহুপদ ৰাশিৰ ভ্যালুটো আমাৰ কিমান আহিলে 0 আহিলে আমি কি লওঁতে 0 আহিলে বাৰু আমি লৈছিলো -1 এই -1 টাৰ্মটো লৈছিলো হয় এই -1 টো লওঁতে আমাৰ 0 আহিলে গতিকে আমি কি ল'ব পাৰোঁ যিহেতু x ৰ সলনি পাতিছিলো আমি x ৰ জেগাত কি পাতিছিলো -1 পাতিছিলো গতিকে আমি কি ল'ব পাৰোঁ আমি ল'ব পাৰোঁ কি গতিকে x - 1 এইটো আমি ল'ব পাৰোঁ হয় x - 1 is equal to 0 x - 1 নহয় x plus 1 আমি কি লৈছিলো যে x ৰ জেগাত কি লৈছিলো 1 লৈছিলো হয় যেহেতু x is equal to 1 লওঁতে মানে x is equal to -1 yes x is equal to -1 লওঁতে যেহেতু আমাৰ 0 ওলালে এতিয়া আমি কি ল'ব পাৰোঁ যে x is equal to -1 গতিকে x plus 1 is equal to 0 ল'ব পাৰোঁ আমাৰ ইয়াতে কি আহিলগে আমাৰ ইয়াত এটা বহুপদ ৰাশি আহিলে হয় আমাৰ ইয়াত এটা ফেক্টৰ আহিলে উৎপাদক আহিলে এই উৎপাদকটো কি আমাৰ x plus 1 এতিয়া আমি এইটো কি কৰিম লং ডিভিজন মেথড এপ্লাই কৰিম হয় এটাকে কি লিখিব পাৰোঁ যে x plus 1 আমাৰ বহুপদ ৰাশিটো কি আছিলে যে plus 1 x cube minus 3x square minus 9x 9x minus 5 এইটোৰ এটা উৎপাদক এই বুলি আমি লিখিব পাৰোঁ উৎপাদক হয় কিন্তু আমাৰ ইমানতে সমাপ্ত হোৱা নাই এতিয়া আমি কি কৰিব পাৰিম এতিয়া আমি এই যিটো বহুপদ ৰাশি আছে এইটো আমি ডিভাইড কৰিম মানে লং ডিভিজন মেথড আমি এপ্লাই কৰিম এতিয়া x plus 1 আমি ল'ব পাৰোঁ এফালে আমি লং ডিভিজন মেথড এপ্লাই কৰিম x cube minus 3x square minus 9x minus 5 এইটো আমি ল'লো এতিয়া আমি এইটো হৰণ কৰিম এতিয়া হৰণ কৰিলে আমি কি ল'ব পাৰোঁ আমি x square ল'লো x square into x cube x square into 1 আহিলে কিমান আমাৰ প্লাস x square থাকিলে কি এইটো আমাৰ 0 হ'ল এলিমিনেট হৈ পেলাই এইটো আমাৰ 3x square minus x square আহিব এটা আমাৰ কিমান আহিব minus 3x square আৰু ইফালে আহিব minus x square গতিকে কিমান আহিব এইটো আমাৰ 4x square minus 4x square আহিব 4x square যেটো মাইনাস আছে গতিকে মাইনাস আহিব
আৰু এইটো প্লাছ থাকিলে মাইনাছ হৈ যায় আমি আগতেও কৰিছোঁ -4x স্কোৱাৰ এইফালে কিমান আহিব 9x - 5 এতিয়া এইটো -4x আছে গতিকে -4x ক'বলৈ হ'লে আমি ইয়াত কি কৰিব লাগিব -4x ল'ব লাগিব -4x into x -4x স্কোৱাৰ એટલે -4 into 1 কিমান আহিব -4x into 1 -4x এটা আমাৰ কেনচেল যাব এইফালে আমাৰ কিমান থাকিব -5x হ'লগে এতিয়া আমাৰ -5x থাকিলে কাৰণ এইটো প্লাছ হৈ যাব আৰু এইফালে মাইনাছ ডাঙৰ সংখ্যা আগত মাইনাছ থকাৰ কাৰণে এইফালে -5x হ'লগে -5x এইফালে আমাৰ কিমান থাকিলে এতিয়া আমি ইয়াতে কি ল'ব লাগিব এতিয়া যেহেতু -5 আছে গতিকে আমি এইফালে -5 ল'ম -5 into x -5x -5 into 1 এই টাৰ্মটো আমাৰ কিমান আহিলে 0 আহিলে হয় এতিয়া এইটোৱে হ'ল আমাৰ এইটোৰ এটা উৎপাদক মানে এইটো আৰু এইটো ৰাখি আমি যেতিয়া পূৰণ কৰিম তেতিয়া আমি এই ত্ৰিপদ ৰাশিটো পাম আমি কি ল'ব পাৰোঁ যে x + 1 এটা ল'ব পাৰোঁ আৰু এটা কি ল'ব পাৰোঁ x স্কোৱাৰ -4x - 5 এইটো আমি ল'ব পাৰোঁ হয় এইটো কিহৰ হেৰি আছিলে কিহৰ কেইটা উৎপাদক আছিলে তো আমি ইফালে লিখি দিলোঁ x³ - 3x - nx - 5 এইটো আপোনালোকে এইফালে লিখিব দেই মই এইফালে লিখি দিলোঁ এইটোৰ উৎপাদক হ'ল এইকেইটা এতিয়া এইটো মই এইফালে লৈ আহিলোঁ বাৰু x³ - 3x - 9x - 5 তাহলে আমি কি হ'ব ইয়াতে x + 1 এটা আহিব আমাৰ আৰু আমাৰ ইয়াতে এটা আহিব কি x² - 4x - 5 হ'ল এতিয়া 4x আমি কেনেকৈ পাব পাৰোঁ বাৰু এতিয়া চাওক আপোনালোকে ইয়াতে 5 আছে গতিকে আমি 5টো কেনেকৈ পাওঁ 5 into 1 5 হয় আৰু 5 - 1 কৰিলে 4 পাওঁ গতিকে আমি এইটো কেনেকৈ ল'ব পাৰোঁ x + 1 এটা ল'ব পাৰোঁ এইফালে আমাৰ x² - 5x + x হ'ল -5 এইটো ল'ব পাৰোঁ থাকিলে কি আমাৰ x + 1 x² আমাৰ আছে ইয়াতে আমি xটো কমন ল'ব পাৰোঁ xটো কমন হ'লে x হ'ব x এইফালে হ'ব আমাৰ 5 এইটো চাইডে আমাৰ হ'ব কিমান x - 5 এইটো এটা 1 হ'ব ইয়াতে এতিয়া হ'লগে কি আমাৰ ইয়াতে এডাল চিন ব্যৱহাৰ কৰিব x + 1 এটা আহিলে আৰু এটা আহিলে আপোনাৰ x + 1 এটা আহিলে আমাৰ -5 এটা আমাৰ আহিলে x + 1 -5 এতিয়া হ'লগে আমাৰ উৎপাদক হয় আমাৰ যিকেইটা উৎপাদক উলিয়াব দিছিলে সেইকেইটা আমাৰ হ'ল উৎপাদক তিনিটা উৎপাদক আমি পালোঁ এইটো এটা এতিয়া আমাৰ 2 নম্বৰটো হৈ গৈছে আমি আহিম নেক্সট 3 নম্বৰটোলৈ ইয়াতে দিয়া আছে x³ + 13x² + 32x + 20 এইটো আমাৰ বহুপদ ৰাশিটো দিয়া আছে হয় গতিকে এইটো আমাৰ এটা ত্ৰিপদ ৰাশি গতিকে এইটো আমি লং ডিভিজন মেথড এপ্লাই কৰিব লাগিব কিন্তু ফাৰ্ষ্ট আমি শ্বৰ্টকৈ যদি ওলাই তেনেকৈ কৰি চাব পাৰোঁ হয় শ্বৰ্টকৈ কেনেকৈ ওলাব আমি কি কৰিছিলোঁ যে ইয়াতে আমি ৰেচিঅ' আমি প্ৰপৰ্চনেটটো আমি প্ৰপৰ্চনেট কৰি চাইছিলোঁ হয় ৰেচিঅ'কেইটা আমি ইকুৱেল কৰি চাইছিলোঁ হয় নেকি গতিকে ইয়াত 1 হ'ব ইফালে আমাৰ 13 হ'ব এইটো আমাৰ এইটোৰ লগত ইকুৱেল হয় নেকি চাম ইফালে আমাৰ 32 আছে নেক্সট আছে আমাৰ 20 এইটো আমি কাটাকুটি কৰিলে কিমান পাওঁ 4 × 32 4 5 × 20 গতিকে এইটো আমাৰ নহ'বগৈ এইফালে আমাৰ 8/5 আহিলে এইফালে আমাৰ 1/13 আহিলে গতিকে এইটো আমাৰ কোনো কাৰণতে সমান নহয় গতিকে আমি লং ডিভিজন মেথডে এপ্লাই কৰিব লাগিব আমি 20 আছে ইয়াতে 20টো আমি কেনেকৈ পাব পাৰোঁ আমি এই 20টো কেনেকৈ পাব পাৰোঁ +1 - 1 1 পূৰণ কৰি আমি 20 পাব পাৰোঁ হয় 2 পূৰণ কৰি আমি 20 পাব পাৰোঁ হয় এনেকৈ আমি কি কৰিব পাৰোঁ -4 পূৰণ কৰি পেলাইও +4 পূৰণ কৰি আমি 20 পাব পাৰোঁ তেনেকৈ আমি 5ৰ ক্ষেত্ৰতো 20 পাব পাৰোঁ গোটেইকেইটা আমি এপ্লাই কৰিলে আমি 20 পাব পাৰোঁ হয় 10 কৰিলেও পাব পাৰোঁ তেনেকৈ বিভিন্ন ধৰণৰ আছে আৰু 20 কৰিলেও পাব পাৰোঁ হয় কিন্তু দুইটা ক্ষেত্ৰৰে হ'ব মানে মাইনাছেও হ'ব এবাৰ প্লাছৰে হ'ব হয় মাইনাছে হ'লে মাইনাছে পূৰণ হ'ব আৰু প্লাছে হ'লে প্লাছে পূৰণ হ'ব এতিয়া আমি কি কৰিব লাগিব ইয়াতে এইকেইটাৰ ভিতৰত আমি এইকেইটা বহাই চাব লাগিব আমি 1 বহাই চাম ফাৰ্ষ্ট 1 বহাই চালে হয় নেকি তাত ইয়াত সেইটো চাম আমি ফাৰ্ষ্ট
যদি 1 বহাই চাওঁ তো আমি px বুলি ধৰি ল'ব লাগিব ফাৰ্ষ্ট px let px মান x cube plus 13x square plus 32x plus 20 এতিয়া কি কৰিব লাগিব আমি ফাৰ্ষ্ট এবাৰ আমি 2 বহাই চাওঁ 2 বহাই চালে 0 ওলাই কিনে 0 ওলাই কিনে কি সেইটো আমি চাম যদি আমি 2 বহাই চাওঁ এইটো আমি x ৰ ঠাইত আমি 2 বহাম আপোনালোকে এটা কথা এটা চাওক যদি 2 বহাওঁ এইটো আমাৰ নহ'বগৈ কাৰণ 0 নোলাবগৈ কাৰণ এইটো গোটেইকেইটা প্লাছে আছে গতিকে আমি যদি প্লাছ 2 বহাওঁ গতিকে আমাৰ নোলাবগৈ -1 বহাই চাব পাৰোঁ -1 কিউব প্লাছ 3 ইনটু -1 স্কোৱাৰ প্লাছ 32 -1 প্লাছ 20 এতিয়া কি হ'বগৈ আমাৰ এইটো -1 থাকিল তাহলে আমাৰ থাকিল +13 তাহলে থাকিব -32 থাকিব আমাৰ +20 নেক্সট আমি কিমান আহিব আমাৰ ইয়াতে তো -1 আছে -32 আছে এফালে 13 আছে এফালে 20 আছে আমাৰ 12 ল'ব পাৰোঁ 12 22 এফালে লৈ আহিলোঁ 20 -32 এফালে কিমান হ'লগে 32 হ'লগে আমাৰ এফালে -32 আছে আমাৰ কিমান আহিলে ভ্যালুটো 0 আহিলে হয় গতিকে আমি কি কৰিব পাৰোঁ এতে যে এটাকে মই ইফালে পাতি দিছোঁ এটাকে আমি কি লওঁতে ওলাইছিলে -1 লৈছিলোঁ কি ল'ব পাৰোঁ যে x = -1 লৈছিলোঁ x = -1 লওঁতে আমাৰ কি আহিলগে তোমাৰ 0 আহিলগে হয় গতিকে এইটো কিমান হয় x + 1 = 0 গতিকে x + 1 আমাৰ যেটো আমাৰ বহুপদ ৰাখি দিয়া আছে ডাইৰেক্ট px বুলি ধৰক যে px ৰ এটা উৎপাদক হয় এটা উৎপাদক এতিয়া কি কৰিব লং ডিভিজন মেথড আমি এপ্লাই কৰিম কেনেকৈ কৰিম যে x + 1 এৰ এটোক আমি হৰণ কৰিম x + 1 এৰ যদি আমি হৰণ কৰোঁ x + 1 + 1 এৰ হৰণ কৰিলে আমাৰ কিমান আহিব এটো x কিউব plus 13x square plus 32x plus 20 তো আমাৰ ভ্যালুটো আহিলগে ভ্যালুটো আমি এতিয়া উলিয়াবলৈ গ'লে এতে কি ল'ব লাগিব x স্কয়ার ল'ব লাগিব x স্কয়ার * x x কিউব তাহলে আমাৰ হ'ব কি x স্কয়ার কিমান আমি আহিব তো মাইনাস আহিলে এফালে আমাৰ কিমান হ'ব 12x স্কয়ার 32x তাহলে আমাৰ 20 এফালে 12 পাবলৈ হলে এফালে আমি কি ল'ব লাগিব 12x স্কয়ার পাবলৈ হলে এফালে আমি প্লাস 12x ল'ব লাগিব হয় প্লাস 12x ল'লে এফালে আমাৰ কিমান আহিব 12x * x 12x স্কয়ার 12x * 1 plus 12x এইকেইটা যদি চাওঁ আমাৰ কিমান আহিবগে এটা কেনসেল হৈ যাব এফালে আমাৰ এটো থাকিলগে 32 - 12 তো প্লাস আছে মাইনাস হ'ব 32 - 12 = 20 হয় 20x এটা থাকিলে আমাৰ কিমান 20 এতিয়া এটো যদি আমি চাওঁ কিমান হ'ব 20 পাবলৈ হলে আমি এফালে 20 ল'ব লাগিব আমি এফালে প্লাস 20 লৈছো মাল্টিপ্লাই কৰিছো 20 * x 20x plus 20 * 1 20 আমাৰ ভাগশেষ কিমান হ'লগে 0 আমাৰ ভাগফলটো হ'লগে ইমান গতিকে এটো আৰু এটো পূৰণ কৰিলে মানে ইহত দুটাৰ মাজত যদি মাল্টিপ্লাই কৰোঁ তেতিয়া আমাৰ কিমান হ'বগে এই বহুপদ ৰাশিটো আহিব হয় এতিয়া আমি এটো কি কৰিম এতিয়া আমি এটো উৎপাদক বিশ্লেষণ কৰিম যে এটোৰ উৎপাদক কিটা কি হ'ব এটা হ'ব x + 1 হয় আৰু নেক্সট হ'ব আমাৰ কিমান x স্কয়ার plus 12x plus 20 হল এইকিটা হল আমাৰ ইয়াৰ উৎপাদক এতিয়া এটো হেতু ত্ৰিপদ ৰাখি আমাৰ ত্ৰিপদ ৰাখি গতিকে আমাৰ তিনটা উৎপাদক ওলাবলৈ গ'লে x + 1 এটা আহিব এটো আমি 22 যদি আমি পাওঁ 22 পাবলৈ হলে আমি কি কৰিব পাৰোঁ 20 আমি কেনেকৈ পাব পাৰোঁ 10 * 2 পূৰণ কৰিলে পাব পাৰোঁ 5 * 4 পূৰণ কৰিলে পাব পাৰোঁ হয় বিভিন্ন ধৰণে পাব পাৰোঁ 20 * 1 কৰিলে পাব পাৰোঁ গতিকে এটা চাওক মিডল টার্মটো আমাৰ কি দিয়া আছে 12x গতিকে 10 + 2 কৰিলে আমি 12 পাওঁ নেক্সট আমাৰ কিমান আহিব ইয়াতে x স্কয়ার plus 10x plus 2x plus 20 হয় x plus 1 এফালে আহিব এফালে আমাৰ কিমান আহিব কমন টার্ম আহিব x এটা আমাৰ পিছৰ টার্মত আহিব plus 10 x * 10 10x
প্লাছ ইয়াতে কিমান ল'ব পাৰোঁ আমি 2 এটা কমন ল'ব পাৰোঁ হ'লে ভিতৰতে হ'ব x প্লাছ 10 মানে কি ল'লোঁ আমি ইয়াতে যেহেতু 2 কমন ল'লোঁ গতিকে 2 into x 2x আৰু 2 into 10 20 প্লাছে আছে যিহেতু গতিকে আমাৰ প্লাছে হ'ব প্লাছ এতিয়া আমাৰ কিমান আহিব এটা আমাৰ x plus 1 এটা আহিব আমাৰ x plus 2 নেক্সট এটা আহিব আমাৰ x plus 10 তিনিটা আমি ফেক্টৰ পালোঁ মানে তিনিটা আমি উত্তৰক পালোঁ গতিকে এইটো হ'ল আমাৰ সমাধান 3 নম্বৰটো আমাৰ হৈ গৈছে নেক্সট আমি আহিম 4 নম্বৰটোলৈ 4 নম্বৰ কুৱেশ্যন এটা কি দিয়া আছে 2y কিউব প্লাছ y কিউব মাইনাছ 2y মাইনাছ 1 এটা আমি এটা চাম শৰ্ট টাৰ্ম মেথড ইউজ কৰি পেলাই এটা 2 আছে আৰু y আছে গতিকে আমি কি ল'ব পাৰোঁ এইফালে আপোনালোকে সাইডতে কৰিব 2 divided by 1 is equal to minus 2 divided by minus 1 এইটো minus minus cancel গ'ল 2 by 1 সেম থাকিলে গতিকে এইটো আমাৰ সমান যেহেতু সমান হৈ আছে আমি এতিয়া লং ডিভিজন মেথড এপ্লাই নকৰিলেও হৈ যাব কি ল'ব পাৰোঁ ইয়াতে আমি এতিয়া আমি y স্কয়াৰ y কিউব আছে এফালে এইটো y স্কয়াৰ দেই y স্কয়াৰ হ'ব এইটো গতিকে আমি y স্কয়াৰ এটা কমন ল'ব পাৰোঁ এইটো ৰাখিটো y স্কয়াৰ কমন ল'লো থাকিল নেকি আমাৰ 2y into y স্কয়াৰ গতিকে হ'ব আমাৰ কিমান 2y কিউব এফালে আমাৰ কিমান আহিব প্লাছ 1 আহিব হয় কাৰণ y স্কয়াৰ অলৰেডি আছে গতিকে 1 এটা মাল্টিপ্লাই কৰিলে একে y স্কয়াৰ আহিব তাহলে আমি কিমান ল'ম -1 ল'ম -1 ল'লো এফালে কিমান আহিব ভিতৰত 2y আহিব 2y into -1 is equal to -2y তাহলে আমাৰ মাইনাস আছে ইয়াত গতিকে ইয়াত আমি কি বহাব লাগিব প্লাস বহাব লাগিব হয় প্লাস বহালে এটা আমাৰ মাইনাস হ'ব এটা আমি 1 বহাম 1 into 1 1 মাইনাস into প্লাস হ'লগে আমাৰ মাইনাস আমাৰ বহুপৰ ৰাশি কিটা ওলাই গ'ল y কিউব y স্কয়াৰ -1 এটা আহিল আমাৰ কিমান 2y + 1 হল এইটো আমি ভাঙিব পাৰো একে আগৰ নিচিনাকে a স্কয়াৰ - b স্কয়াৰ ফৰ্মুলাত এইটো আমাৰ কিমান আহিব y স্কয়াৰ -1 যেহেতু আছে গতিকে আমি ডাইৰেক্টলি ল'ম তে y - 1 এটা হ'ব y + 1 এটা হ'ব 2y + 1 গতিকে এইকেইটাই হ'লগে আমাৰ কিমান উৎপাদক কিটা হ'লগে আমাৰ এইকেইটাই এটা আমাৰ সমাধান হৈ গৈছে নেক্সট আমি আহিম 5 নম্বৰটোলে 5 নম্বৰটো চাম ইয়াতে 5 নম্বৰটো কি দিয়া আছে আমাৰ ইয়াতে x³ + x² - x - 1 আমাৰ দিয়া আছে হয় এইটো যদি আমি ভাঙো তো ভাঙিলে কি হ'ব আমাৰ আমি এইটো চাম ইয়াতো আমাৰ শৰ্ট টাৰ্ম মেথড ইউজ হৈছে নেকি এইটো হৈছে হয়তো এইটো 1 আছে 1 by 1 is equal to 1 -1 আছে এইটো -1 আছে -1 divided by -1 is equal to 1 গতিকে 1 হয় গতিকে এইটোতো আমি একে লং ডিভিজন মেথড এপ্লাই নকৰিলে আমাৰ সমাধানটো ওলাবগে গতিকে আমি এটো একে x² কমন ল'ব পাৰোঁ x² মাইনাস এফালে আমাৰ মাইনাস s আছে যেটো গতিকে আমি এফালে x² কমন ল'লো এফালে x³ আছে গতিকে x² into x হ'লগে আমাৰ কিমান x³ এফালে থাকিল আমাৰ 1 নেক্সট থাকিল আমাৰ 1 এফালে আমি কিমান ল'লো x প্লাস কিয় ল'লো কাৰণ মাইনাস আছে আৰু এফালে মাইনাস আছে গতিকে মাইনাস প্লাস মাইনাস এটা আমাৰ সমাধান গতিকে এইটা আমাৰ মিলি গ'ল মিডল টাৰ্ম কিটা আমাৰ কিমান আহিব x² - 1 এটা আহিব আমাৰ x + 1 এতিয়া আমি এইটো ভাঙিব পাৰো কেনেকৈ কৰিম x + 1 -1 ত ভাঙিলো আমি এইটো a² - b² ফৰ্মুলাত ভাঙিলো a + b - b এফালে আমাৰ এইটো x + 1 হয় গতিকে এইকেইটাই আমাৰ সমাধান হ'ল এটা আমাৰ উৎপাদক 5 নম্বৰটো হৈছে নেক্সট আমি আহিছো 6 নম্বৰটোলৈ আহিছো 6 নম্বৰটো দিয়া আছে x³ x² + x + 1 দিয়া আছে আমি এতিয়া কৰিম ইয়াতো সব একে আছে ইয়াতে 1 আছে এফালে 1 আছে এফালে 1 আছে এফালে 1 আছে গতিকে গোটেইকেইটা 1 এ আছে কেনসেল যাব আমি সেম একে আমি শৰ্ট টাৰ্ম মেথড এপ্লাই কৰিম x² কমন ললো এফালে থাকিল আমাৰ x থাকিলে +1 + 1 x + 1 হ'লগে কি আমাৰ x² + 1 এলে আমাৰ x + 1 হয় ইয়াত আমাৰ এইটো যেটো এটো আমাৰ d পদ হয় যেটো আমাৰ এটা কি আছে ঘাতটো আমাৰ 2 আছে ঘাতটো 2 থকাৰ কাৰণে আমাৰ এটা কি হ'লগে
এইটো দ্বিপদ ৰাশি হৈ আছে আৰু এটা আমাৰ একপদ ৰাশি হৈ আছে গতিকে আমি এইটো আৰু ভাঙিব নোৱাৰোঁ x স্কোৱাৰ প্লাছ 1 মানে কি a স্কোৱাৰ প্লাছ b স্কোৱাৰৰ কোনো তেনেকুৱা ফৰ্মুলা নাথাকে a স্কোৱাৰ মাইনাছ b স্কোৱাৰ ফৰ্মুলা থাকে গতিকে এইটো আমি এনেকৈ থ'ব লাগিব এইটো আমাৰ সমাধান এতিয়া আমি আহিছোঁ 8 নম্বৰ কুৱেশ্যনটোলৈ 8 নম্বৰ কুৱেশ্যনটোত কি দিয়া আছে যে x কিউব প্লাছ 3x স্কোৱাৰ মাইনাছ 7x মাইনাছ 6 এই বহুপদ ৰাশিটোক এতিয়া আমি উৎপাদকলৈ কনভাৰ্ট কৰিব লাগিব এতিয়া ইয়াতে আমি শ্বৰ্ট ডিভিজন মেথড আমি ইউজ কৰিছোঁ আমি ইয়াত কি ল'ম 1 ল'ম এক্সৰ ঠাইত 1 ল'ম ডিভাইডেড বাই 3 ল'ম 3 এফালে আমি ল'ম কি মাইনাছ 7 তলত ল'ম মাইনাছ 6 এতিয়া এইটোৰ লগত এইটো ৰাশিৰ লগত এইটো ৰাশি কোনো কাৰণত নিমিলে গতিকে এইটো আমাৰ 0 নোলালগৈ গৈ পেলাই ইকুৱেল নহ'লগৈ গতিকে এইটো আমাৰ 0 নহ'বগৈ গতিকে আমি এতিয়া ইয়াত px ধৰি পেলাই কৰিব লাগিব মানে লং ডিভিজন মেথড এপ্লাই কৰিব লাগিব এতিয়া 6টোৰ ক্ষেত্ৰত আমি কি পাওঁ 2 প্লাছ 2 মাইনাছ 2 পাওঁ প্লাছ 3 মাইনাছ 3 পাওঁ প্লাছ 6 মাইনাছ 6 পাওঁ আৰু প্লাছ 1 মাইনাছ 1 পাওঁ এইকেইটা আমি পাওঁ এইকেইটা আমি সংখ্যা পূৰণ কৰি পেলাই 6 পাব পাৰোঁ হয় মানে 2 ইনটু 3 কৰিলেও পাওঁ আমি 6 মাইনাছ 2 ইনটু মাইনাছ 3 কৰিলেও পাওঁ 6 তেনেকৈ মাইনাছ 1 ইনটু মাইনাছ 6 কৰিলেও আমি 6 পাওঁ তেনেকৈ আমি প্লাছ 1 আৰু প্লাছ 6 কৰিলেও সেই 6 পাওঁ মাল্টিপ্লাই কৰিলে হয় গতিকে এতিয়া আমি ইয়াৰ ক্ষেত্ৰত কি কৰিব লাগিব ইয়াতে আমি px ধৰিব লাগিব লিখিব যে লেট px is equal to x cube plus 3x square minus 7x minus 6 এতিয়া আমি কি কৰিম ইয়াতে আপোনালোকে চাওক ইয়াতে আমি যিকোনো এটা ৰাশি বহাই চাম মানে যিকোনো এটা সংখ্যা বহাই চাম হয়তো 1 বহাই চাব পাৰোঁ এইটো ভেলুটো আমাৰ ভাগশেষটো 0 ল'বগৈ লাগিব যেতিয়া 0 ল'বগৈ তেতিয়া আমাৰ এইটো এটা উৎপাদকলৈ আমাৰ কনভাৰ্ট হ'ব হয় আমি যদি ফাৰ্ষ্ট 1 লৈ পেলাই চাওঁ আপোনালোকে ইয়াতে কৰি চাব যদি মানে বেছিকৈ প্ৰেক্টিছ যেতিয়াই কৰিব আপোনালোকে তেতিয়া আপোনালোকে ইয়াতে কৰি চাব পাৰিব যোনটো কৰিলে ইয়াতে 0 ল'ব হয় আমি 1টো এতিয়া মুখে কৰি চাম 1টো যদি আমি কৰোঁ এতিয়া ইয়াতে 1 থাকিলে এফালে 1 ইনটু হ'ব গতিকে কিমান থাকিব 3 থাকিব এফালে 7 মাইনাছ 6 মাইনাছ 7 মাইনাছ 6 আছে গতিকে এইটো 1 থাকিব যিহেতু গতিকে 7 মাইনাছ 7 মাইনাছ 6 হ'লে মাইনাছ 13 এফালে আমাৰ হ'লে কিমান 4 গতিকে এইটো আমাৰ মাইনাছ 9 আহিলে এইটো আমাৰ 0 নহ'লগৈ নেক্সট আমি যদি চাওঁ তেন্তে ইয়াতে আমি কি ল'ব পাৰোঁ মাইনাছ 1 লৈ চাব পাৰোঁ মাইনাছ 1 যদি নহয় এইটো মাইনাছ 1 থাকিব এফালে থাকিব আমাৰ 3 থাকিব এফালে আমাৰ থাকিব প্লাছ 7 এফালে থাকিব আমাৰ 6 এতিয়া প্লাছ 7 আৰু মাইনাছ 6 কিমান আহিলে আমাৰ এফালে আমাৰ 1 আহিলে আৰু এইটো চাইডে আমাৰ কিমান আছিলে 3 আৰু মাইনাছ 1 গতিকে আহিলে কিমান এফালে মাইনাছ 2 এতিয়া এইটোৰ ক্ষেত্ৰতো যদি চাওঁ আমি এফালে 3 আৰু এফালে মাইনাছ 1 আছিলে গতিকে এফালে থাকিব আমাৰ 2 এফালে থাকিব আমাৰ 1 এইটো আমাৰ নিমিলিলে আমি যদি 2 এটা বহাই চাওঁ 2 কিউব এফালে থাকিল 8 এফালে থাকিল 2 স্কোৱাৰ মানে 4 4 3 12 12 প্লাছ 8 হ'লগৈ আমাৰ 20 এফালে যদি আমি লওঁ 2 যদি আমি লওঁ 7 2 14 এফালে আমাৰ 6 to 6 হৈ থাকিব মানে 14 আৰু 6 প্লাছ কৰিলে পাম আমি 20 গতিকে আমি 2টো বহাই চাব পাৰোঁ 2টো যদি বহাওঁ 2 কিউব প্লাছ 3 2 স্কোৱাৰ মাইনাছ 7 ইনটু 2 মাইনাছ 6 এফালে হ'বগৈ আমাৰ 8 এফালে হ'ব আমাৰ 2 2 4 3 12 এফালে হ'ব আমাৰ 7 2 14 মাইনাছ 6 এইটো আমাৰ কিমান হ'ব 12 মাইনাছ 8 ইজ ইকুৱেল টু 20 এফালে আমাৰ থাকিব মাইনাছ 14 মাইনাছ 6 ইজ ইকুৱেল টু মাইনাছ 20 ইকুৱেল টু হ'বগৈ আমাৰ 0 গতিকে আমি কি দেখা পালোঁ ইয়াতে যে এতিয়া আমাৰ যিটো আমাৰ বহুপদ ৰাশি দিয়া আছিলে সেই বহুপদ ৰাশিটো আমি 0 পালোঁগৈ হয় আমি 0 উলিয়ালোগৈ এতিয়া আমি কি কৰিম আমি লিখিব পাৰোঁ যে এতেকে মই এইফালে লিখিছোঁ এতেকে কি দিয়া আছিলে আমি কি লৈছিলোঁ আমি 2 লৈছিলোঁ হয় 2 লওঁতে আমাৰ ওলালগৈ কিমান যে এইটো আমাৰ বহুপদ ৰাশিটো 0 ওলালগৈ হয় মানে ভাগশেষটো আমাৰ 0 ওলালগৈ গতিকে আমি কি লৈছিলোঁ এইফালে 2 লৈছিলোঁ মানে x ইজ ইকুৱেল টু 2 লৈছিলোঁ গতিকে x আৰু এইফালে 2 লোৱাৰ কাৰণে আমি কি লিখিব পাৰোঁ x মাইনাছ 2 হয় গতিকে x মাইনাছ 2 px আমি ধৰিছোঁ ইয়াতে যিহেতু গতিকে px বুলি লিখি লৈছোঁ pxৰ উৎপাদক জাষ্ট শ্বৰ্ট ফৰ্মত লিখি থৈ দিয়ক আপোনালোকে উৎপাদক হয় এতিয়া আমি লং ডিভিজন মেথড এপ্লাই কৰিম যিহেতু এইটো আমি পাই গ'লোঁ টাৰ্মটো হয় আমি এই ফেক্টৰটো পাই গ'লোঁ এই ফেক্টৰটো পাই যোৱাৰ লগে লগে আমি এই ফেক্টৰটো দি এই আমাৰ যিটো অৰিজিনেল আমাৰ যিটো বহুপদ দিয়া আছে সেই বহুপদ ৰাশিটো আমি এতিয়া হৰণ কৰিম লং ডিভিজন মেথড এপ্লাই কৰিম গতিকে আমি হৰণ কৰোঁ x মাইনাছ 2 হ'লে হ'ব x কিউব প্লাছ 3x স্কোৱাৰ
minus 7x minus 6 হ'লগে এতিয়া যেহেতু এফালে x কিউব আছে গতিকে আমি x স্কয়াৰ লম x স্কয়াৰ into x কিউব x স্কয়াৰ into 2 minus 2x স্কয়াৰ হয় তাহলে আমাৰ কিমান নামি আহিব তাহলে প্লাস হৈ যাব এটো 5x স্কয়াৰ নামি আহিব 7x minus 6 এটা 5x পাবলে হলে আমি ইয়াত কি লব লাগিব 5x লব লাগিব 5x স্কয়াৰ পাবলে হলে ইয়াত 5x লব লাগিব গতিকে 5x into x 5x স্কয়াৰ এটো প্লাস লব আপোনালোকে plus 5x লব 5x into x 5x square 5x into 2 10x হয় থাকিলে কি আমাৰ ইয়াতে এটো কেনসেল হৈ গল তাহলে আমাৰ এটো প্লাস হৈ গল প্লাস হৈ যোৱাৰ লগে লগে এফালে আমাৰ এটো থাকিলে 3x হয় নামি আহিব এফালে 6 এতিয়া আমি ইয়াত কি লম আমি ইয়াতে লম plus 3 3 into x 3x 3 into 2 6 minus a plus a minus গতিকে আমাৰ ৰিমাইন্ডাৰটো 0 হয় গতিকে আমাৰ যেটো সেকেন্ড টার্ম ওলালে আমাৰ সেকেন্ড যেটো বহুপদ ৰাশি আমাৰ উৎপাদক ওলালে সেই উৎপাদকৰ ফৰ্মটো আমাৰ দ্বিপদ ৰাশিত ওলাইছে গতিকে এটো আমি আকৌ ভাঙিব লাগিব গতিকে এটো যেটো আমাৰ এই যেটো আমাৰ বহুপদ ৰাশি দিয়া আছিল এই বহুপদ ৰাশিটোৰ উৎপাদক কি ওলালগে x - 2 এটা ওলাইছে আৰু এটা ওলাইছে আমাৰ কিমান x স্কয়াৰ plus 5x plus 3 হয় এটো আমাৰ ওলালগে এতিয়া আমি চাম 3 ৰ ক্ষেত্ৰত 3 into 1 হয় আৰু বেলেগ কোনো হয় 3 into 1 কৰিলে আমি 3 পাওঁ গতিকে 3 লগত 1 প্লাস কৰিলে আমি 5 নাপাওঁ 3 পৰা 1 মাইনাস কৰিলে আমি 5 নাপাওঁ গতিকে এটো আমি এনেকৈ থৈ দিব লাগিব এটো আমি এক্সট্ৰাকে ভাঙিব নোৱাৰো গতিকে এটো আমি ইয়াতে সমাপ্ত কৰিছো গতিকে এইকেইটাই হল আমাৰ উৎপাদক হয় এটো উৎপাদক বিশ্লেষণ হৈ গৈছে এতিয়া আমি আহিছো 5 নম্বৰ কোৱেশ্চনৰ অন্তিমটো কোৱেশ্চনলৈ কোৱেশ্চন নম্বৰ 9 এতে আছে 3x কিউব প্লাস 5x স্কয়াৰ minus 16x minus এটো 12 হ'ব দেই কিতাপত এটো 2 দিয়া আছে আগৰ যিবিলাক কিতাপ আছিল আমাৰ এই কিতাপসমূহত এটো 2 দিয়া আছিল কিন্তু বৰ্তমান যিবিলাক কিতাপ আছে হয় বৰ্তমান ছপা কৰা যিবিলাক কিতাপ তাত হয়তো 12 থাকিব পাৰে কিন্তু আপোনালোকে এটো 12 দি ল'ব এটো শুধৰাই ল'ব কিতাপত চাই ল'ব ভালদৰে দেই গতিকে এটো মই 12 দি লৈছো কাৰণ 2 দিলেগে অংকটো নোলাবগে মানে এতিয়া আমি শৰ্ট টাৰ্ম মেথড এপ্লাই কৰিম ইয়াতে যদি আমি কওঁ 3/5 তাহলে আমাৰ 3/5 ফালে যদি লওঁ আমি 16 12 minus আছে minus cancel যাব 4 কাটিলে 4 3 যা 4 4 যা 16 4 3 যা 12 গতিকে এফালে থাকিলে 4/3 এফালে থাকিলে 3/5 গতিকে এইকেইটা সমান নহয় গতিকে সমান নোহোৱাৰ কাৰণে আমি কি কৰিব লাগিব এতিয়া লং ডিভিজন মেথড এপ্লাই কৰিব লাগিব ঠিক আছে তো আমি px ধৰিম px 3x কিউব প্লাস 5x স্কয়াৰ minus 16x minus 12 এতিয়া আমি চাব লাগিব কি এই 12 টোৰ ক্ষেত্ৰত কোনকিটা মানে 12 টোৰ ক্ষেত্ৰত আমি কোনটো কৰিলে আমি পাম মানে 12 টোৰ ক্ষেত্ৰত আমি কি কি পাওঁ 1 পূৰণ কৰিলেও 12 পাওঁ 2 পূৰণ কৰিলেও পাওঁ 3 কৰিলেও পাওঁ 4 কৰিলেও পাওঁ 6 কৰিলেও পাওঁ আৰু 12 কৰিলেও পাওঁ হয় কিন্তু এটো আমাৰ প্লাস মাইনাস দুইটাৰ ক্ষেত্ৰতে পাওঁ আমি হয় প্লাস মাইনাস আমি দুইটা কৰিলে 12 পাওঁ এতিয়া আমি ইয়াতে চাব লাগিব যে কোনটো বহালে আমাৰ যেটো আমাৰ বহুপদ দিয়া আছে সেই বহুপদ ৰাশিটো গৈ পেলাই 0 হয়গে ভাগশেষটো মানে 0 হয়গে হয় আমি যদি ফাৰ্স্ট 1 টো চাওঁ 1 টো আপোনালোকে ইয়াতে কৰি চাব পাৰে 1 টো যদি বহাও আমি এটো 3 3 হৈ থাকিব 5 5 হৈ থাকিব 16 16 হৈ থাকিব এফালে 16 আৰু 12 প্লাস কৰক কিমান আহিলে এফালে আহিলে আমাৰ 28 আহিলে এফালে আমাৰ 5 আৰু 3 প্লাস কৰিলে আহিব অকল 8 হয় গতিকে -28 প্লাস 8 হলগে আমাৰ কিমান -20 গতিকে এটো কোনো কাৰণতে 0 নহয় যদিহে আমি -1 বহাই চাওঁ -1 বহাই চালে কি হ'ব ইয়াতে এটো আমাৰ যেনিবা -3 আহিলে -3 আহিব এফালে আমাৰ এটো 5 আহিব কাৰণ এটো স্কয়াৰ থকাৰ কাৰণে মাইনাস কেনসেল যাব 5 আহিব 5 এফালে -3 এফালে আমাৰ কিমান আহিব এটো যেহেতু -1 লৈছো -1 লোৱাৰ কাৰণে এটো +16 আহিব +16 -12 আৰু +16 -12 হলে আমাৰ 4 আহে গতিকে এফালে 4 থাকিলে এফালে আমাৰ কিমান আছিলে 5 - 3 গতিকে থাকিছিলে -3 থকাৰ কাৰণে এফালে 2 থাকিছিল হয় গতিকে 2 এফালে 4 হলগে আমাৰ 6 এটো আমাৰ নোলালগে 0 তো আমি চাব লাগিব কি 0 বহাবলে আমি ইয়াতে মানে ট্রাই কৰিব লাগিব হয় আমি 1 টো মুখতে কৰি ল'ব পাৰো কিন্তু আমি 2 ৰ ক্ষেত্ৰত চাব পাৰো এবাৰ আমি 2 বহাই চাম ইয়াতে x ৰ জায়গাত এতিয়া আমি 3 ললো এফালে x ৰ জায়গাত 2 বহাও 2 কিউব প্লাস 5 2 স্কয়াৰ minus 16 into 2 minus 12 হয় এতিয়া এফালে যদি আমি লওঁ 2 কিউব কৰিলে কিমান হয় আমাৰ 8 হয় 8 into 3 হলগে আমাৰ 24 তাহলে আমাৰ থাকিলে কিমান 2 স্কয়াৰ হলগে আমাৰ 4 4 5 যা 20 নেক্সট আমাৰ থাকিলে কিমান 16 into 2 minus 32
এফালে থাকিলগৈ আমাৰ -12 হয় এতিয়া আমি যদি এইকেইটা প্লাছ কৰোঁ 24 আৰু 20 প্লাছ কৰিলে হ'লে আমাৰ 44 2 2 4 4 ফালে নামি আহিলে 4 হ'লেও আমাৰ কিমান হ'লগৈ মাইনাছে আহিব এইফালে 32 - 12 ইকুৱেল টু 44 হ'লগৈ হয় 314 224 গতিকে এইটো আমাৰ কি আহিলগৈ 0 আহিলগৈ ভেলুটো 0 আহিলগৈ হয় এতিয়া 0 আহি যোৱাৰ কাৰণে আমি কি লিখিব পাৰোঁ যে এটাকে কি হ'ব আমাৰ এইটো কিহৰ ক্ষেত্ৰত আহিছিলে 2ৰ ক্ষেত্ৰত মানে x = 2 ওলাইছিলে হয় গতিকে x = 2 আহিলে আমি কি ল'ম x - 2 ল'ম হয় কাৰণ x = 2 মানে কিমান x - 2 = 0 হয় এইটো আহে গতিকে এইটো x - 2 টো কি হ'ব px ৰ এটা উৎপাদক হ'ল x - 2 টো px ৰ এটা উৎপাদক কিন্তু আমাৰ সমাধানটো এতিয়াও হোৱা নাই আমি কি কৰিব লাগিব এতিয়া লং ডিভিজন মেথড এপ্লাই কৰিব লাগিব x - 2 হয় আমি x - 2 যিটো আমাৰ উৎপাদক ওলালে সেই উৎপাদকটো দি আমি যিটো আমাৰ অৰিজিনেল বহুপদ ৰাশি দিয়া আছে সেই বহুপদ ৰাশিটো আমি হৰণ কৰিব লাগিব আমি লং ডিভিজন মেথডে হৰণ কৰিম x - 2 এফালে আমাৰ কিমান বহিব 3x³ + 5x² - 16x - 12 হ'ল -12 এফালে আমাৰ কিমান থাকিলে 3x³ থাকিলে গতিকে 3x³ পাবৰ কাৰণে আমি ইয়াতে 3x² ল'ব লাগিব 3x² * x 3x³ 3x² * 2 - 6x² হ'ল এটা কেনচেল গ'ল এফালে আমাৰ এইটো প্লাছ আহিলে ইমান ইয়াতে 11x² - 16x - 12 হ'লগে এতিয়া 11x² আছে আমি 11x² পাবলৈ হ'লে আমি ইয়াতে কি কৰিব লাগিব প্লাছ 11x ল'ব লাগিব হয় যিহেতু x আছে গতিকে 11x² আহিলে এফালে 11 * 2 - 22x হয় এতিয়া আমাৰ কিমান নামি আহিব এইফালে এইটো প্লাছ হৈ যাব প্লাছ হৈ যোৱাৰ লগে লগে আমাৰ এইটো কিমান নামি আহিব 6 নামি আহিব 6x - 12 এতিয়া -12 আহি যোৱাৰ লগে লগে এইফালে আমি কি ল'ম এইফালে 6x টো কেনচেল যোৱা বুলি আমি কি ল'ম এইফালে আমি 6 ল'ব লাগিব হয় 6 ল'লোঁ +6 ল'ব আপোনালোকে +6 ল'লোঁ 6 * x 6x আৰু এইফালে আমাৰ কিমান থাকিব 6 * 2 এইফালে মাইনাছ আছে গতিকে মাইনাছ হ'ব -12 মানটো কিমানকৈ হ'লগৈ আমাৰ ইয়াতে ৰিমাইণ্ডাৰটো 0 থাকিলে হয় যেতিয়া আমাৰ ৰিমাইণ্ডাৰ 0 আহিলে তেতিয়া আমি এটা কথা গম পালোঁ কি যে ইয়াতে এই যিটো বহুপদ ৰাশি আমি পালোঁ সেই বহুপদ ৰাশিটো আৰু এইটো এই দুইটা মিলি পেলাই আমাৰ এই ত্ৰিপদ ৰাশিটো আমাৰ গঠন হৈছে হয় এতিয়া আমি কি কৰিম এতিয়া এইটোৰ ফেক্টৰকেইটা আমি কি পালোঁ x - 2 এটা পালোঁ নেক্সট আমি কি পালোঁ 3x² + 11x + 6 হয় এতিয়া আমি ফেক্টৰ পালোঁ এতিয়া কি কৰিব লাগিব আমি ইয়াতে x - 2 টো x - 2 হিচাপে থাকিব এতিয়া 6 আৰু এইফালে কিমান থাকিলে 3 6 আৰু 3 পূৰণ কৰিলে কিমান পাওঁ আমি 18 পাওঁ আমি কিমান পাওঁ 18 পাওঁ মই এইফালে কৰিছোঁ তলত 6 আৰু 3 পূৰণ কৰিলে কিমান পাওঁ 18 পাওঁ হয় এতিয়া 18টো আমি কেনেকৈ পাওঁ 9 * 2 কৰিলে পাওঁ 18 হয় আমাৰ ওলাই গ'ল এতিয়া 6 * 3 কৰিছিলোঁ ওলালগৈ 18 18টো আমি 9 আৰু 2 পূৰণ কৰিলেও পাওঁ এতিয়া 9টো প্লাছ কৰিলে আমি 11 পাওঁ গতিকে আমি এইটো ডাইৰেক্ট কৰি দিম ইয়াতে 3x² + 9x + 2x আপোনালোকে এটা কাম কৰিব এইফালে 2x টো বহাব এইফালে 9x টো বহাব তেতিয়াহে মানে আমাৰ ভালকৈ ওলাবগৈ অংকটো এবাৰতে কৰিলে হ'ল নেক্সট লাইনটো কৰিব পাৰিলেহেঁতেন কিন্তু আমি এবাৰতে কৰিছোঁ এইফালে 2x এইফালে 9x যিহেতু প্লাছেই আছে গতিকে প্লাছেই হ'ব +6 হ'লগৈ এতিয়া আমাৰ নেক্সট ষ্টেপ হ'ব x - 2 এইফালে থাকিব আমাৰ কমন ল'ব লাগিব এতিয়া আমি কমন কি ল'ম ইয়াতে আমি x এটা কমন লৈছোঁ x কমন ল'লে ইয়াতে কি হ'ব 3x + 2 হ'ব হয় নেক্সট আমি কি ল'ম ব্ৰেকেট নাহে কমন কৰিব এইটো আমাৰ আহিব প্লাছ কিমান আহিব এইফালে আমাৰ 3 এটা আহিব হয় ব্ৰেকেটৰ ভিতৰত আহিব 3x তাৰপিছত আহিব আমাৰ কিমান +2 হ'লগৈ এতিয়া আমি x - 2 পালোঁ এইফালে কিমান পালোঁ x + 3 পালোঁ x + 3 পালোঁ আৰু এটা কি পালোঁ আমি 3x + 2 3x + 2 প্লাছ দিয়া থাকিলে কোনো ধৰণৰ অসুবিধা নাথাকে আমাৰ আমি কৰি গ'লে ওলাই গৈ থাকে গতিকে কি পালোঁ আমি উৎপাদক x - 2 x + 3 আৰু 3x + 2 এইকেইটা আমাৰ উৎপাদক
গতিকে আমাৰ 9 নম্বৰ কুৱেশ্যনখিনি হৈ গৈছে ইয়াতে নেক্সট 9 নম্বৰ নহয় 5 নম্বৰ কুৱেশ্যনখিনি আমাৰ ইমানতে সমাপ্ত হ'ল নেক্সট আমি এই অনুশীলনীটোৰ অন্তিমটো কুৱেশ্যন ষ্টাৰ্ট কৰিম 6 নম্বৰ কুৱেশ্যনত চাওক যদি x স্কোৱাৰ প্লাছ px প্লাছ q আৰু x স্কোৱাৰ প্লাছ mx প্লাছ n বহুপদ দুটাৰ x মাইনাছ a এটা সাধাৰণ উৎপাদক তেন্তে প্ৰমাণ কৰা যে প্ৰমাণ কৰিব কি দিছে আমাৰ a is equal to n minus q divided by p minus m right ইয়াতে দুটা বহুপদ ৰাশি দিয়া আছে এটা কি দিছে যে x স্কোৱাৰ প্লাছ px প্লাছ q আনটো দিছে x স্কোৱাৰ প্লাছ mx প্লাছ n এই বহুপদ ৰাশি দুটাৰ এটা উৎপাদক এটা সাধাৰণ উৎপাদক যেটো হ'ল আমাৰ x minus a কিতাপত এইটো x plus a বুলি আছে কিন্তু এইটো x plus a বুলি যদি আমি কৰোঁ সমাধানটোকে আমাৰ গৈ পেলাই কি হ'ব ইয়াতে এই তলৰ টাৰ্মটো আমাৰ খেলিমেলি হৈ যাব মানে ইয়াত m টো আগলৈ আহি যাব p টো পিছলৈ আহি যাব মানে p টো মাইনাছত আহি যাব m টো আমাৰ প্লাছত আহি যাব তেনেকুৱা এটা খেলিমেলি হ'ব পাৰে গতিকে সেইটো কাৰণে আমি ইয়াতে কি কৰিব লাগিব ইয়াতে x minus a ধৰি ল'ব লাগিব কুৱেশ্যনটো অলপ খেলিমেলি আছে নতুন কিতাপত এইটো অলপ সলনিও হৈ থাকিব পাৰে x minus a থাকিব পাৰে মানে আগৰ মোৰ তাত আগৰ কিতাপখন আছে গতিকে সেইটো কাৰণে x plus a বুলি আছে তো আপোনালোকে এইটো x minus a বুলি ধৰি ল'ব হয় এতিয়া আহকচোন আমি সমাধান কৰোঁ ইয়াতে আমি কি কৰিব পাৰোঁ যে x minus a এটা উৎপাদক x minus a সমান 0 এইটো আমি ল'ব পাৰোঁ x minus a সমান 0 গতিকে x is equal to a হ'ব আমাৰ x ৰ ভেলুটো আমি a হিচাপে ল'ব পাৰোঁ এতিয়া আমি ল'ব পাৰোঁ কি লেট ইয়াতে আমাৰ কি দিয়া আছিলে দুটা বহুপদ ৰাশি দিয়া আছিলে হয় এটা কি দিয়া আছিলে x স্কোৱাৰ প্লাছ px প্লাছ q এইটো আমি px বুলি ধৰিম p1x বুলি ধৰিম p1x is equal to x স্কোৱাৰ প্লাছ px প্লাছ q হ'ল এতিয়া আমি x ৰ জেগাত কি বহাব পাৰিম ইয়াতে a বহাম a বহাই চাম এতিয়া x ৰ জেগাত যদি a বহাওঁ a স্কোৱাৰ প্লাছ e ইনটু a প্লাছ q মানে a স্কোৱাৰ প্লাছ a প্লাছ q এইটো আপোনালোকে ইকুৱেশ্যন 1 বুলি লিখক নেক্সট আমি কি কৰিম ইয়াতে p2x হয় p2x আমি 2 নম্বৰটো বহুপদ ৰাশি আমাৰ কি দিয়া আছিলে এইটো x স্কোৱাৰ প্লাছ mx প্লাছ n এইটো আমাৰ 2 নম্বৰটো বহুপদ ৰাশি দিয়া আছিলে হয় এতিয়া আমি এইটো হিচাপত যদি চাওঁ ইয়াতো আমি a বহাব লাগিব a স্কোৱাৰ প্লাছ m ইনটু a কিন্তু a বহাই দিয়ক ডাইৰেক্ট আপোনালোকে যেহেতু x আছে গতিকে a বহিব প্লাছ n এইটো দিয়ক ইকুৱেশ্যন নম্বৰ 2 হ'ল এতিয়া আমি নেক্সট কি কৰিব লাগিব ইয়াতে এই বহুপদ ৰাশিটো আৰু এই বহুপদ ৰাশিটো দুইটা হৰণ কৰিব লাগিব মানে কুৱেশ্যন মতে কি কৈছিল যে এই বহুপদ ৰাশি দুটাৰ এটা সাধাৰণ উৎপাদক x minus a মানে দুইটাৰ ক্ষেত্ৰতে a যিহেতু হৈছে হয় গতিকে a হোৱাৰ কাৰণে আমাৰ কি হ'লগে এইটোৰ সমান সমান আমি এইটো কৰিব লাগিব লিখক according to question px p1x সমান p2x এই বুলি লিখক আপোনালোকে p1x ৰ জেগাত আমি কি বহাম ইয়াতে a স্কোৱাৰ প্লাছ pa প্লাছ q আৰু p2x ৰ জেগাত বহাম আমি a স্কোৱাৰ প্লাছ ma প্লাছ n এতিয়া আমাৰ এইটো কিমান আহিব a স্কোৱাৰ স্কোৱাৰটো কেঞ্চেল হৈ যাব থাকিলে pa আৰু ইফালে ma গতিকে a ma টো আমি ইফালে লৈ আহিম pa মাইনাছ ma হয় ইফালে আমাৰ কিমান থাকিব n মাইনাছ q ওকে এইটো সাইডে কৰি দিছো এতিয়া p আৰু ma আছে গতিকে দুইটাতে a কমন আছে আমি a টো কমন ল'ব পাৰোঁ আমাৰ কিমান থাকিব p minus m ওকে p into a pa m into a ma minus to minus হৈ থাকিব সমান n minus q ওকে ইয়াৰ পৰা আমাৰ কি ওলালগে কৰিবলৈ দিয়া অংকটোৰ সমাধান কি ওলালগে যে a সমান a টো আমি এফালে লৈ যাম আমাৰ তলত বহিবগে আৰু এফালে ওপৰত কি হ'ব n minus q তলত হ'ব আমাৰ তলত আমাৰ কি হ'ব এইটো ভিডিওটো কভাৰ হোৱা নাই সেকেন্ড তলত হ'ব p minus m মানে এইটো আমাৰ এই টাৰ্মটো এফালে লৈ অহা হ'ল হয় এই ওপৰত আমাৰ n minus q বহিলে তলত বহিলে আমাৰ ইমান p minus m হয় গতিকে এইটো কুৱেশ্যনত যিটো দিয়া আছিলে আমাৰ এই কুৱেশ্যনৰ মতে প্ৰমাণিত হ'ল হয় এইটো আমাৰ প্ৰমাণ কৰিবলৈ দিছিলে আপোনালোকে সাইডতে প্ৰুফ বুলি লিখি থব হয় গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি অনুশীলনী 2.4টো ইমানতে সমাপ্ত কৰিছোঁ আপোনালোকে এই ভিডিঅ'সমূহ ভালদৰে চাব আৰু কোনোবাটো কুৱেশ্যন যদি টান পাইছে সেইটো বাৰে বাৰে প্ৰেক্টিছ কৰিব কাৰণ
এইটো অনুশীলনী নহয়, ইয়াৰ আগৰকেইটা অনুশীলনীও এই বহুপদ যিটো অধ্যায় আছে এই অধ্যায়টো বহুত এটা ইম্পৰ্টেণ্ট অধ্যায় হয়। গতিকে ভালদৰে আপোনালোকে অভ্যাস কৰিব আৰু আহিব লগা অন্য এটা ভিডিঅ'ত আকৌ লগ পাম। গতিকে সেইটো কানেকশ্যন বজাই ৰাখিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে নিজৰ বন্ধু বান্ধৱ সকলোলৈকে আমাৰ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব। ধন্যবাদ।